নমস্কাৰ। আমাৰ জীৱন সলনি কৰিব পৰা কেইটামান মহৎ লোকৰ বাণী। বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বাণীসমূহে আপোনাৰো জীৱন সলনি কৰি শুদ্ধ পথত সন্ধান দিব। 1 নম্বৰ হ'ল, ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰণ কৰাটোৱেই শ্ৰেষ্ঠ। কথাষাৰ কৈছিল মহাত্মা গান্ধীয়ে। দ্বিতীয়তে হ'ল, ভুল আঁতৰাই সত্য প্ৰতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য। কথাষাৰ কৈছিল ছক্ৰেটিছ। তৃতীয়তে হৈছে, জগতত জীয়াই থাকিবলৈ প্ৰেম আৰু সাহসৰ অতি প্ৰয়োজন। আব্ৰাহাম লিংকন। চতুৰ্থতে হ'ল, ভুলে কেতিয়াবা গৌৰৱোজ্জ্বল ভৱিষ্যতক বিনাশ কৰে। জৱাহৰলাল নেহৰুৱে কৈছিল কথাষাৰ। পঞ্চমতে হ'ল, আদৰ্শহীন মানুহ গুৰি বঠা নোহোৱা নাৱৰ দৰে। কথাষাৰ কৈছিল মহাত্মা গান্ধী। লাষ্টতে হ'ল, আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয়। কথাষাৰ কৈছিল আনন্দ চন্দ্ৰ আগৰৱালা। নমস্কাৰ। ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।